এটা স্মার্ট মিটার কথাটো মই কেনে কম এইটো গভৰ্ণমেণ্টৰ কথা গভৰ্ণমেণ্ট বিল বহুত বেছি আহিছে মোৰ ঘৰটো আহিছে মোৰ ষ্টুডিঅ'টো আহিছে গতিকে সেইটো তেওঁলোকে চেক কৰিব লাগে আচলতে গণ্ডগোলটো কি কাৰণে হৈছে আপুনি জ্বলা কলা খাইছে নেকি আমি খাইছো আমি মোৰ ফ্লেটতো খাইছে ষ্টুডিঅ'টো খাইছে সো মই কেনে গোটেই ষ্টুডিঅ'টো এবাৰ চলা কৰি পেলাম যেহেতু মই ঘৰখনৰ দায়িত্বখিনি মই লওঁ মই যেহেতু বিল পে' কৰোঁ গতিকে হোৱা হৈছে কেতিয়াবা আৰু বিৰাট মানে অস্থিৰ কেতিয়াবা খুব কম আহে কেতিয়াবা বহুত বেছিকৈ আহে সেইটো প্ৰশ্ন আমাৰ মোৰ বুলি নহয় প্ৰত্যেকজন সাধাৰণ ৰাইজৰে হৈছে আৰু এই ক্ষেত্ৰত চৰকাৰে অকণমান মনোযোগ দিয়াটো উচিত আৰু মই ভাবোঁ যে যিহেতু প্ৰত্যেকৰে প্ৰশ্ন হৈছে ডেফিনেটলি কিবা এটা থাকিব পাৰে সেইটো বস্তু শুধৰালে হ'ল নমস্কাৰ স্বাগতম জনাইছোঁ আৰ্মি ভইচ এণ্ড ভইচৰ আজিৰ অন্য এক ভিডিঅ'লৈ তো স্মাৰ্ট মিটাৰৰ ক্ষেত্ৰত এতিয়া কি হৈছে সমগ্ৰ অসমত এক অঘোষিত বিপ্লৱ সৃষ্টি হোৱা বুলি ক'ব পাৰি স্মাৰ্ট মিটাৰৰ আগৰ কি ঘটনা তো প্ৰাগ নিউজৰ এক অনুষ্ঠান কথা শিল্পত জিতুমণি বৰাৰ সৈতে বিমল দাসৰ এক অনুষ্ঠানত ইয়াক সকলো স্পষ্টকৈ ওলাই পৰিছে যে স্মাৰ্ট মিটাৰে আচলতে আমাক কেনেকৈ কি কৰি আছে ঠগাই আছে স্মাৰ্ট মিটাৰ আচলতে কাৰ বাবে আছিল কাক জাপি দিয়া হ'ল ভাৰত চৰকাৰৰ কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ আছিল কি আৰু অসম চৰকাৰে কৰিলে কি তো এই কথাখিনি মোৰ মুখেৰে নহয় এই কথাখিনি আপোনালোকে এই ভিডিঅ'টো চাওক আৰু ইয়াত সকলোখিনি জল পটকৈ ওলাই পৰিব আৰু ইয়াৰ পিছত মই মোৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিবলৈ চেষ্টা কৰিম তেনেহলে আহক আমি ভিডিঅ'টো চাবলৈ আৰম্ভ কৰোঁ আপোনালোকে জানি গৈছে এই যে গোটেই অসম জুৰি যে হুলস্থুল হৈছে স্মাৰ্ট মিটাৰ প্ৰত্যাহাৰ হ'ব লাগে স্মাৰ্ট মিটাৰে বিদ্যুতৰ মাচুল বৃদ্ধি কৰি দিছে আৰু সঁচা জানো মানে কোনো সত্যতা নাথাকিলেতো মানুহে এনেকৈ ৰাজপথত ওলাই নাহে স্মাৰ্ট মিটাৰ বুলি যিটো এটা মানে কিছুমান শব্দ ভাৰতবৰ্ষত অপপ্ৰয়োগ হৈছে তাৰে এটা শব্দ হৈছে স্মাৰ্ট যেনেকৈ এতিয়া স্মাৰ্ট চিটিৰো আমি বৰ ভিক্টিম এই স্মাৰ্ট মিটাৰৰো আমি ভিক্টিম স্মাৰ্ট মিটাৰ আৰু বৰ্তমান চলি থকা মিটাৰৰ মাজত মিটাৰৰ যি ফাংচনেল যিটো ডিফাৰেঞ্চ তেনেকুৱা কোনো তাৰ পাৰ্থক্য নাই এতিয়া যিবিলাক ডিজিটেল মিটাৰ চলি আছে বা ইলেক্ট্ৰনিক মিটাৰ সেই মিটাৰখিনি আৰু এতিয়াৰ চ' কল স্মাৰ্ট মিটাৰৰ মাজত দুটা পাৰামিটাৰ চেঞ্জ আছে ডিজিটেল মিটাৰখিনি ৰিডিংটো যেনিবা তাতে গৈ আনিব লাগে স্মাৰ্ট মিটাৰৰ ৰিডিংটো যেনিবা আনিব নগ'লেও হ'ব তাৰ পৰা অট'মেটিকেলি ডিষ্ট্ৰিবিউশ্যন লাইচেঞ্চে ল'ব পাৰে তাৰ লগতে সেই মিটাৰটোৰ কানেকশ্যনটো কাটি দিবও পাৰে লগাই দিবও পাৰে ৰিম'টলি এই দুটা ফাংচনেই এডিশ্যনেল যাক স্মাৰ্ট মিটাৰ বুলি কোৱা হৈছে আৰু মিটাৰ নামটো কি হৈছে এইটোৱেই স্মাৰ্ট যে আমাৰ মিটাৰটো নোচোৱাও চাবও নালাগে চুবও নালাগে কাটি দিবও পাৰোঁ লগাই দিবও পাৰোঁ আৰু ৰিডিংটো লৈ আহিব পাৰোঁ ডেট ইজ দি স্মাৰ্টনেছ এইখনটো মানে ডকুমেণ্ট মই বনোৱা নহয় আৰু 12 মাহত আপোনাৰ প্ৰায় 6/7/19 কোটি টকা লোকচান এইটো তেওঁলোকে এইখন যিখন মই কাগজ দেখুৱাইছোঁ এইখন তেওঁলোকে ইয়াত চাব ইয়াতো কিছুমান আছে ইয়াত টোটেল 19টা চাৰ্কুলাৰ ডাটা আছে 19টা চাৰ্কুলাৰ ডাটাৰ ভিতৰত সকলোতকৈ কম লছটো হৈছে গুৱাহাটীত 9.75 আৰু সকলো সৰ্বাধিক হোৱা চাৰ্কুলটো হৈছে আপোনাৰ 31.15 মৰিগাঁও তাৰপিছত 30ৰ ওপৰত কেইটা আছে আপুনি চাব 31.35 আছে বদৰপুৰ তাৰপিছত 29.6 আছে এইরকম আপনার গম পাইছো দিস ইজ দি লস তারপর 30% তাহাতে পয়সাই পোৱা নাই এটা স্মার্ট মিটাৰৰ লগত সম্পৰ্কটো কি আছে এই যে লোকচান হয় তেওঁলোকে সম্পৰ্কটো স্মার্ট মিটাৰে সকলো এতিয়া আপুনি চাব স্মার্ট মিটাৰটো তেওঁলোকে যেটো লগাব খুজিছে তেওঁলোকে লগাব খুজিছে ডোমেষ্টিক কনজিউমাৰখিনিৰ ওচৰত লগাইছে অথচ যেটো গভৰ্নমেন্ট অফ ইণ্ডিয়াৰ যিখন সাৰ্কুলাৰ আছিল সেই সাৰ্কুলাৰ মতে এই হেৰিখিনি লগাব লাগে মই আপোনাক সেইখন দেখুৱাই দিছো এইখন হল গভৰ্নমেন্ট অফ ইণ্ডিয়াৰ গেজেট নটিফিকেশন এই গেজেট নটিফিকেশন 17 আগষ্ট 2021 এইখনৰ ওপৰতে মিটাৰখিনি লগোৱা আৰম্ভ হৈছে ইয়াত আকৌ চাব all government offices at block level and above and all industrial and commercial consumers shall be metered with smart meters with prepayment mode by December 2023
তাৰমানে সকলো গভৰ্ণমেণ্ট অফিচ ব্লক লেভেলৰ পৰা ওপৰত অল ইণ্ডাষ্ট্ৰিয়েল এণ্ড কমাৰ্চিয়েল কনজিউমাৰ এইবোৰৰ মিটাৰিংটো প্ৰি পে'মেণ্ট মোডত স্মাৰ্ট মিটাৰেদি কানেকশ্যন হ'ব লাগিছিল ডিচেম্বৰ 23 এইখন ব্যৱসায়িক হেৰিত কৈছিলে নহয় এইটো হ'ল গভৰ্ণমেণ্টৰ যিখনৰ ওপৰত তেওঁলোকে কেন্দ্ৰীয় চৰকাৰৰ যিখন জাননী সেইমতে ব্যৱসায়িক প্ৰতিষ্ঠানৰ ব্যৱসায়িক হেৰিতহে হ'ব চৰকাৰী ঔদ্যোগিক কমাৰ্চিয়েল ব্যৱসায়িক চৰকাৰী আৰু হেৰিয়াত কিন্তু এতিয়া অসমত কি কৰিছে উল্টা অসমত তেওঁলোকে এইবিলাকত হাতেই দিয়া নাই ঘৰুৱা যিবোৰ আছে আচল ইছ্যুটো তেওঁলোকে গুচি গ'ল তাত কাৰণটো বুলি ক'লে এতিয়া আপুনি চাব হৰিণাৰ মাংসই বইৰি বুলি এটা কথা আছে আমাৰ অসমত ডমেষ্টিক কনজিউমাৰৰ সংখ্যাটোৱেই হ'ল গোটেই অভিশপ্ত তাৰমানে এতিয়া অসমত যিটো এৰাউণ্ড 70 লাখ কনজিউমাৰ আছে এই 70 লাখ কনজিউমাৰৰ 5,96,000 অলমষ্ট 6 লাখ হ'ল জীৱনধাৰা কনজিউমাৰ আৰু 55,26,000 হ'ল ডমেষ্টিক এ কেটেগৰী কনজিউমাৰ যাৰ ডমেষ্টিক এ মানে 5 কিলোৱাটৰ ভিতৰত ডমেষ্টিক কানেকশ্যন দুইটা মিলি 62 লাখ হ'ল 70 লাখৰ ভিতৰত 62 লাখ কনজিউমাৰ হ'ল এই যে মিটাৰ ছাপ্লাইৰ কোম্পানীবিলাক আছে তাহাঁতে দেখিছে 7 লাখ মিটাৰ ছাপ্লাই দিয়াতকৈ দেখোন 62 লাখ মিটাৰ দিয়াটো আমাৰ কাৰণে মুনাফা ইট ইজ ডেট চিম্পল তাৰমানে আচ্ছা তাৰ লগত আৰু এটা ইণ্টাৰেষ্টিং কথা এই 62 লাখ মানুহৰ পাৱাৰ যেটো কন্ট্ৰিবিউশন অফ ৰেভিনিউ দ্যাট ইজ অনলি 20% ইজ এপিডিসিএলৰ যেটো ৰেভিনিউ সংখ্যাত বহুত পইচাটো অলপ আৰু তেওঁলোক সংখ্যাত ইন্ডাষ্ট্ৰি গভৰ্ণমেণ্ট এণ্ড হাই ভেলু কমাৰ্চিয়েল তেওঁলোক সংখ্যাত কম পইচাটো 80% যেতিয়া হলে আপুনি সহজ কথা ইয়াতো কোনো ৰকেট সায়েন্স নালাগে আপুনি মিটাৰ ৰিংটো ক'ত গুৰুত্ব দিব লাগিছে আমাৰ তেওঁলোকৰ যেহেতু আমাৰ ঘৰুৱাভাৱে সংযোজিত হৈ থকা গ্ৰাহক বহুত তাত স্মাৰ্ট মিটাৰ সংখ্যাটো বেছি চাহিদাটো বেছি হ'ব তেওঁলোকৰ স্মাৰ্ট মিটাৰ সাপ্লাই দিয়াৰ ইয়েস দিস ইজ দ্যাট ইট ইজ সাপ্লায়াৰ ফ্ৰেণ্ডলি এক্সাৰসাইজ আচ্ছা এতিয়া আপুনি চাব এইখিনি কথা মই আৰু বেছি স্বচ্ছ এতিয়া এইটো অকল অসমতে হোৱা নাই ন্যাশনাল স্মাৰ্ট গ্ৰিড মিছন বুলি অল ওভাৰ ইণ্ডিয়া হৈছে অল ওভাৰ ইণ্ডিয়াত টোটেল মিটাৰৰ চেংচন হৈছে 22,24,50,825 ভাৰতবৰ্ষৰ কাৰণে টোটেল 22,24,50,825 22,24 লাখ ইয়েস ইনষ্টল হৈছে এতিয়ালৈকে 1,35,70,000 22,24 লাখ তেওঁলোকে চেংচন কৰিছে আৰু তাৰে 1,35,70,000 1,35 লাখ সংযোজিত হৈছে অসমত চেংচন হৈছে 69,69,21,000 তাৰে ভিতৰত আমাৰ ইনষ্টল হৈছে 26,15,000 দ্যাট ইজ 37.78% আহক এতিয়া এডভান্স ষ্টেট বিলাকত যাম গুজৰাটত চেংচন হৈছে 1,65,10,860 তাৰে ভিতৰত সংযোজিত কিমান হৈছে জানেনে 1,05,000 দ্যাট ইজ 0.64%. গুজৰাট কিয় হোৱা নাই গুজৰাট এটা এডভান্স তাত আপুনি এইবিলাক ইস্যু ইয়াত মই নকলো যিবিলাক মিটাৰ কোম্পানীয়ে তাত মিটাৰ দিব হৈছে তেওঁলোকৰ মিটাৰটো তাত লোৱা নাই তাত ডমেষ্টিক কিয় লগোৱা নাই তেওঁলোকে তাৰমানে এই যিখন মই আপোনাৰ নটিফিকেশ্যন দেখুৱালো তেওঁলোকে সেই নটিফিকেশ্যন মতে ওপৰৰ পৰা তললৈ কামটো আৰম্ভ কৰিছে তেওঁলোকে ডমেষ্টিকক হাত দিয়া নাই তেওঁলোকে যিটো হাই ভেলু কনজিউমাৰ ইণ্ডাষ্ট্ৰি এইবিলাকৰ পৰা কৈছে গুজৰাটত আহক ইউপিত আহক অসমত কিমান বুলি ক'লে এতিয়ালৈকে 69,26,15,000 লাগিলে অসমত 26,15,000 সংযোজিত হ'ল আৰু গুজৰাটত 1 লাখ হৈছে 1,65,00,000 বিপৰীতে আচ্ছা ইউপিত তাৰপিছত গুজৰাটত হৈছে কেৱল ব্যৱসায়িক বা কমাৰ্চিয়েল বা ইণ্ডাষ্ট্ৰি অবভিয়াছলি 1 লাখৰ ভিতৰত ডমেষ্টিক সেগমেণ্টত কিন্তু অসমত সেইটো হোৱা নাই অসমত ঘৰুৱাভাৱে কৰা হৈছে আমাক গোটেই ঘৰুৱা সংখ্যাটো যে বেছি আৰু গোটেই যিখন কেন্দ্ৰীয় চৰকাৰৰ যিখন জাননী বা যিটো গেজেট নটিফিকেশ্যন সেইটো ইয়াত টোটেলি পৰিপন্থী কাম আমাৰ সেইটোৱে কাৰণে আমি কৈছোঁ এইটো জনবিৰোধী উলংঘা কৰিছে সেইকাৰণে আমি কৈছোঁ জনবিৰোধী মিটাৰটো বেছি উঠিব কম উঠিব সেইটো এটা বেলেগ এছপেক্ট সেইটোতো যোৱাতে পিছত প্ৰথম কথা যিখন গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ বা যিবোৰ গভৰ্ণমেণ্টে স্কিম দিছে সেই স্কিমটোৰ লেটাৰ এণ্ড স্পিৰিটৰ বিৰুদ্ধে আমাৰ অসমত কাম হৈছে আৰু ইয়াত অসমত ডমেষ্টিক কনজিউমাৰখিনি গিনিপিগত পৰিণত হৈছে মই আৰু এটা কথা মই জানিব বিচাৰিম এই বস্তুটো সহজভাৱে আপুনি ক'ব যে সঁচাকৈ স্মাৰ্ট মিটাৰত বিদ্যুতৰ বিল বেছিকৈ আহে নেকি
এতিয়া আকৌ সেইটো বস্তু স্মাৰ্ট মিটাৰত যদি মিটাৰটো সঠিকভাৱে টেষ্টেড হয় আপুনি চাওক বস্তু এটাই কাৰেক্টনেছটো কি হ'ব তাৰ মেনুফেকচাৰিংটো ঠিক হ'ব লাগিব এতিয়া আমাৰ সন্দেহ হৈছে যে গুজৰাটৰ নিচিনা ঠাইত 1 লাখ মিটাৰ হৈছে ঠিক তেনেকৈ মই কৈছোঁ ৱেষ্ট বেংগলৰ নিচিনা ঠাইত মাত্ৰ 1 লাখ মিটাৰ লাগিছে ৰাজস্থানৰ নিচিনা ঠাইত মাত্ৰ 6 লাখ মিটাৰ লাগিছে ইমান আৰু আমাৰ 26 লাখ এতিয়া এই মিটাৰ ক্ৰয় প্ৰক্ৰিয়াটো মেনুফেকচাৰিংটো ইয়াত তাৰমানে চেক এণ্ড বেলেঞ্চ টেষ্টিং ইনস্পেকশ্যন এইবিলাক প্ৰপাৰলি হোৱা নাই সৰহ অভিযোগ যে আমাৰ বিদ্যুতৰ 400 টকা আছে এটা 4000 যেতিয়াই সেইটো নহ'ব সেই মেচিনটোৰ এফিকেচিটো অবভিয়াছলি এটা ডাউট হ'বই কাৰণ বস্তু এটা যেতিয়া আপুনি কিনিব সেই বস্তুটোৰ এটা ডিউ প্ৰচেছ হ'ব লাগে ডিউ প্ৰচেছত কিনিব লাগিব কিনোতে তাৰ চেক এণ্ড বেলেঞ্চ কি আছে তাৰ টেষ্টিং ইনস্পেকশ্যন কি হৈছে যিটো কাম ইয়াত হোৱা নাই নোহোৱা কাৰণে কি হৈছে গোটেই সমস্ত নিৰ্দিষ্ট যিটো পথ খেলে যোৱা নাই চৰকাৰ নাই যোৱা সেইটো কাৰণে আমি সেইটো কাৰণে অসম সকলো ক্ষেত্ৰত পিছপৰা এই মিটাৰৰ লগত সকলোতকৈ নেশ্যনেলি উই আৰ এট দি টপ আৰু মই বিজ্ঞানকেইটা তথাপি কৈছিলোঁ ইউপিত 3 কোটি 9 লাখৰ বিপৰীতে মাত্ৰ 12 লাখ মহাৰাষ্ট্ৰ নিচিনা এডভান্স ষ্টেট 2 কোটি 35 লাখৰ বিপৰীতে লাগিছে মাত্ৰ 2,75,000 মধ্যপ্ৰদেশ 1 কোটি 34 লাখৰ বিপৰীতে লাগিছে 11,69,000 ৰাজস্থানতো ক'লো 1 কোটি 49 লাখৰ বিপৰীতে লাগিছে 6 লাখ বেংগলত চাব পশ্চিমবংগত 2 কোটি 12 লাখৰ বিপৰীতে লাগিছে মাত্ৰ 1,01,000 সোলাৰৰ কথা কৈ আছে সোলাৰে কিমান দূৰ অসমখনক বচাব পাৰে সময়ে ক'ব নহয় আৰু চৰকাৰেও কি কৰিছে আপুনি এই যে আমি যে হেৰিত পানো এই যে মহাভাৰতক আহি যে মাৰিছে যে মিছলিড কৰিব কাৰণে ইফালে সিফালে লৈ আমাক বস্তুটো কি হৈছে হেৰিটোত বেলেগ ইছ্যুত লৈ গৈছে এই আমি মিটাৰ এটা লগাই দিম আৰে আপুনি চাওক যিটো মিটাৰ বেয়া বুলি কৈছে সেই মিটাৰেদি আকৌ স্মাৰ্ট মিটাৰৰ মানে হেৰিটো মানদণ্ড পৰীক্ষা হ'ব ইয়াতকৈ আৰু কিবা মানে পাতিলতা হ'ব পাৰে নেকি কওকচোন ধন্যবাদ বিমল দাস ডাঙৰীয়া মানে আমি স্মাৰ্ট মিটাৰগুলো অকণমান অকল স্মাৰ্ট মিটাৰ ইয়াৰ লুণ্ঠন ৰাইজক কিদৰে ঠগিছে গোটেই বিষয়টো সুন্দৰভাৱে আমি আলোচনা কৰিছোঁ আৰু আপুনি যিমান পাৰে সিমান সুন্দৰভাৱে সহজে বুজাবলৈ চেষ্টা কৰিছে এতিয়া আমি ৰাইজকো বিচাৰিম বিভিন্ন দল সংগঠনকো বিচাৰিম যে স্মাৰ্ট মিটাৰৰ আচলতে কি কৰিব লাগিছিলে কেন্দ্ৰীয় ৰাজ্য চৰকাৰৰ অনুষ্ঠানবিলাক উদ্যোগ ব্যৱসায়িক প্ৰতিষ্ঠান আৰু যিবোৰ মিটাৰ ইতিমধ্যে আগৰ যিবোৰ মিটাৰ মানুহৰ ঘৰত সেই মিটাৰবোৰ ভালেই সেই মিটাৰবোৰৰ কোনো ভুল বা বিভ্ৰান্তি নহয় সেই ভাল মিটাৰটো পেলাই দি স্মাৰ্ট মিটাৰ লগোৱাৰ অংকটো কি এই কথাবিলাক ৰাইজে প্ৰশ্ন কৰক ৰাইজে সজোৰে প্ৰশ্ন কৰক ধন্যবাদ আজি কথাশিল্পৰ জৰিয়তে এই কথাখিনি আপোনালোকক জনাৰ বাবে মই নিজেও আজি যথেষ্ট ভাল লাগিছে যিখন চৰকাৰে নিবনুৱা ল'ৰাক উইদাউট মৰ্টগেজ 2 লাখ টকাৰ লোন আৰু ৰাজ সাহায্য দিব পাৰে সেইখন চৰকাৰে দুখীয়া দৰিদ্ৰ মানুহৰ পৰা স্মাৰ্ট মিটাৰৰ বাবে 50 টকা 100 টকা বেছিকৈ ল'ব নেকি অকণমান চিন্তা কৰি চাওক যিখন চৰকাৰে ক'ব পাৰে যে মই 40 লাখ লোকক অৰুণোদয় আঁচনি দিম 40 লাখ লোকক 1250 টকা কৰি যেতিয়া যোগ কৰিম মাহত ই মাহত 500 কোটি টকা হয় ল্যান্ড প্ৰিমিয়াম মই নিজে কৈছো যে দুখীয়া দৰিদ্ৰ মানুহজনে মাটি পাব লাগিব ল্যান্ড প্ৰিমিয়াম আমাক নালাগে আমি কমাই দিম যিখন চৰকাৰে বাংগালুৰত মানুহক লৈ গৈ কেচুৱাৰ হাৰ্ট অস্ত্ৰোপচাৰ বিনামূল্যত কৰি আনিব পাৰে যিখন চৰকাৰে থেলাছেমিয়া ৰোগী যিখন চৰকাৰে কিডনি বেমাৰত পতিত হৈ থকা শিশুক বিনামূলীয়া অস্ত্ৰোপচাৰ কৰিব পাৰে যিখন চৰকাৰে আয়ুষ্মান ভাৰত আয়ুষ্মান অসম যোজনা যে যাৰে ৰেচন কাৰ্ড আছে তাই শুনেই তেৱে আয়ুষ্মান অসম আঁচনি পাব আয়ুষ্মান ভাৰত একাংশ লোকে পায় আমি সিদ্ধান্ত ললো যে আয়ুষ্মান অসমেদি আমি সকলো ৰেচন কাৰ্ড থকা মানুহক দিম সেইখন চৰকাৰে কাৰোবাৰ পৰা স্মাৰ্ট মিটাৰত 50 টকা 100 টকা 150 টকা মাহত ল'ব চিন্তাও কৰিব পাৰে নেকি
মই প্ৰত্যেকজন লোকক অনুৰোধ কৰিম ইলেক্ট্ৰিচিটিৰ যেতিয়া বিল আহে কোন মাহত বিল আহিছে জুলাই 2024 তুলনা হ'ব লাগে জুলাই 2023ৰ বিলখনৰ লগত তেতিয়া আমি গম পাম যে আমাৰ ইলেক্ট্ৰিচিটি বিল বাঢ়িছে নেকি আজি মই সাংবাদিকসকলক কৈছো যে ঘৰত আমি এটা স্মাৰ্ট মিটাৰ লগাও লগতে এটা মেনুৱেল মিটাৰ লগাও দুইটাৰ তাৰতম্য আমি দেখো যদি মই স্বীকাৰ কৰিলো কিন্তু তাৰতম্য মই বহুত ঘৰত দুইটা মিটাৰ লগাই দেখুৱাইছো তাৰতম্য নাহে আপোনালোকৰ এখন নিজৰ চৰকাৰ এইখন চৰকাৰে এনে বেয়া কাম কৰা চিন্তাই কৰিব নোৱাৰে বিধানসভাত এজন বিধায়কে প্ৰশ্ন কৰক যে স্মাৰ্ট মিটাৰ লগোৱাৰ পিছত ইলেক্ট্ৰিচিটি বোৰ্ডলৈকে অহা টকাৰ পৰিমাণ বাঢ়িছে নেকি 2023 চনৰ জুলাই মাহত আমি যিমান টকা ৰাইজৰ পৰা আদায় পাইছিলো লগভগ 2024 চনৰ জুলাইত আমি সিমান টকাই পাইছো চৰকাৰৰ পৰা অহা টকাটো কোনোবাই ইলেক্ট্ৰিচিটি বোৰ্ডৰ একাউণ্টত জমা দিয়া টকাটো কোনোবা ব্যক্তিৰ পকেটলৈকেতো যাব নোৱাৰে গতিকে এনেকুৱা অদ্ভুত কথাৰে আমি ৰাইজক বিপথে পৰিচালিত কৰিব নালাগে লাহে লাহে গৰম কমি যাব আমাৰ বিদ্যুতৰ বিলু কমিব অসমত বিদ্যুতৰ মাচুল মই স্বীকাৰ কৰোঁ বহু ৰাজ্যৰ তুলনাত আমাৰ বেছি কাৰণ আমাৰ ইয়াত বিদ্যুৎ উৎপাদন নহয় 2700 মেগাৱাট মোক বিদ্যুৎ লাগে মই কিনিব লাগে কিনি পেলাই মই বিদ্যুৎ দিব লাগে কিন্তু তাৰ মাজতো আমি চেষ্টা কৰিছো অহা বছৰ এপ্ৰিল মাহত আমি 1 টকাকৈ বিদ্যুৎ প্ৰতি ইউনিটত আমি মাচুল কমাবৰ কাৰণে চেষ্টা কৰিম মই ৰাইজক এটা আহ্বান জনাম প্ৰতি মাহৰ ইলেক্ট্ৰিচিটি বিল কিমান হয় জুন জুলাই আগষ্ট সেপ্টেম্বৰ এখন কাগজত আপোনালোকে লিখি ৰাখক 2025 চনত আপোনালোকে এই মাহটোৰ লগতে 2025ৰ জুলাই মাহটো তুলনা কৰিব মই নিশ্চিত যে আপোনালোকে তালিকাখন যেতিয়া দুইখন তালিকা তুলনা কৰিব অহা বছৰ বিদ্যুতৰ বিল আপোনালোকে কম দেখা পাব আৰু এই বছৰো যদি কোনোবাই 23ৰ বিলখন ৰাখি থৈছে 24ৰ লগত তুলনা কৰক যদি নতুনকৈ ঘৰত লাইট লগোৱা নাই ফেন লগোৱা নাই এসি লগোৱা নাই তেতিয়ালে কোনো কাৰণতে বিদ্যুতৰ বিল বাঢ়িব নোৱাৰে পশ্চিম বংগৰ চৰকাৰে কৰ্মচাৰীক দিয়ে 14% দিয়ে আমি 50% দিওঁ পশ্চিম বংগৰ দৰে ৰাজ্যতকৈও আমাৰ অসমত পেট্ৰল ডিজেলৰ লিটাৰ 3-4 টকাকৈ আমি কমত ৰাখিছো তাৰ পিছতো মনটো শুনিও দুখ লাগে যে স্মাৰ্ট মিটাৰৰ জৰিয়তে আমি 50 টকা 70 টকা 100 টকা 150 টকা আমি মানুহৰ পৰা লুটিম এনে ধৰণৰ কল্পনা আমি কৰিব নালাগে ৰাইজ ভাল কৰিব পাৰো নোৱাৰো মই নাজানো কিন্তু মই মুখ্যমন্ত্ৰী হৈ থকালৈকে বেয়া কাম কৰাৰ চিন্তা নকৰো আৰু কৰাৰ প্ৰশ্ন উঠিব নোৱাৰে আৰু সেই কাৰণে ৰাতি 12টা 1টা 2টা যি যেনেকে সময়ত হওক ৰাইজৰ লগত থিয় হৈ থকাৰ বাবে যোৱা 3টা বছৰ অক্লান্ত প্ৰচেষ্টা কৰিছো মানে এতিয়া আমাৰ কাৰেণ্টৰ ইউজ বেছি হৈছে মই আগতে আমাৰ 3টা এসি আছিলে মই এবাৰ 6টা হৈ গ'ল আৰু দিনে ৰাতি গোটেই ৰাতিপুৱালৈকে ফেন চলাই থাকিবলগীয়া হয় কোনো আমাৰ চিকিউৰিটি বা মোৰ এইটো কথা বেলেগ ৰাইজৰ তেনেকুৱা এতিয়া মই এপিডিচিএলৰ মানে এছডিঅ'ৰ পৰা মই জনা তথ্য মতে আমাৰ মৰাণ যিটো আমাৰ চাইগুল যিটো তাত 80 লাখ ইউনিট মানে পাৰ ইয়েৰ ৰিকুৱাৰমেণ্ট আছিলে এইবাৰ কিন্তু 90 লাখ তেওঁলোকে ইউজ হৈছে বুলি কৈছে মানে এক্সট্ৰা 10 লাখ মানে 10 লাখ মানে গাঁৱৰ মানুহে ব্যৱহাৰ কৰিছে গতিকে কনজিউমাৰ যে বেছি হৈছে আমি বেছি যে আমি একেখিনিয়ে কনজিউমাৰ যে আমি আগতে 200 ইউনিট আছিলে এবাৰ 250 হৈছে অকণমান বাঢ়িবই কিন্তু এতিয়া সেইকাৰণে চৰকাৰে কৈছে যদি কাৰোবাৰ সন্দেহ আছে নৰ্মেল মিটাৰ আৰু স্মাৰ্ট মিটাৰ দুয়োটাই লগাই লওক মই কৈছোঁ যে কোনোবাই যদি সন্দেহ আছে এখন বোলে মোৰ বিলখন বেছি আহিছে নৰ্মেল মিটাৰ লগাই লওক মই এছডিঅ'ক কৈ দিছোঁ যে লগাই দিছে লগাই দিবলৈ কৈছোঁ ময়ো লগাই দিবলৈ কৈছোঁ যে এতিয়া লগাই দিছোঁ চাওঁ
বহুতো দূৰ হ'ব ৰাইজৰ যদি দলৰ সংগঠনৰ নেতাসকলকো কৈছে তেওঁলোকৰ ঘৰত লগাই দিয়ক আজি অখিলগড়ৰ ঘৰত লগাই দিছে নৰ্মেলো আছে এইটো আছে কিন্তু কোনো ডিফাৰেঞ্চ দেখা নাই কি আহিছে গতিকেলৈ তেওঁলোকৰ এতিয়া লাহে লাহে এইটো কমিব এই মাহ পাছত গৰম যেতিয়া যাব তাৰপিছত মানুহে দেখিব যে এইটো স্মাৰ্ট মিটাৰটোৱে বহুত সহায় কৰিছে আৰু ৰাইজকো সজাগ কৰিছে এই বিল বিচাৰিছে এইটো এনেই জ্বলাই নাথাবি 5 চনতো বন্ধ কৰি দিয়ে এইখন এনেই চলি আছে এইবোৰকো মানে অলপ আমি যদি ইউনিট বচাব পাৰোঁ দেশখনেই প্ৰগতি হ'ব বা জাতিটোৱে বা অসমৰে এইবিলাক ৰেভিনিউটো আমি বচাব পাৰিম আমি এইভাগে যদি ৰেভিনিউ বাচি থাকে আমি আৰু কমাই দিব পাৰিম চৰকাৰে এতিয়া ভাল খবৰ যে মুখ্যমন্ত্ৰী কৈছে আমি অহাকৈ এটকাকৈ প্ৰতি ইউনিট কমাই দিব গতিকে এতিয়া চ'লাৰ লাইটৰ কথা আহি আছে আমি সেইবিলাকো কৰিবলৈ গৈ আছোঁ তেতিয়া জনসাধাৰণৰ যথেষ্ট সুবিধা হ'ব অলপ যদি ধৈৰ্য ধৰে এই স্মাৰ্ট মিটাৰ আৰু নৰ্মেল মিটাৰ ডিফাৰেঞ্চ কমি যোৱাটো যে গম পায় আৰু আমি এইখিনি ক্ষেত্ৰত আমি চৰকাৰেও আমি পদক্ষেপ ল'বলৈ আমি সুবিধা পাম বেছি দীঘল নকৰোঁ যিটো অৰিজিনেল ভিডিঅ'ৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম আৰু তাত গৈ আপোনালোকে একদম A to Z সম্পূৰ্ণ ধুনীয়াকৈ কি বুজাই দিছে যে আচলতে কি হৈ আছে স্মাৰ্ট মিটাৰৰ ক্ষেত্ৰত কি হ'ব লাগিছিল কি হৈছে এই সকলোখিনি গম পাব আপোনালোকে যদি যায় আৰু যদি যিসকলে চাইছে তেখেতসকলে গম পাইছে যে আপুনি কি বিচাৰে স্মাৰ্ট মিটাৰটো বিচাৰে নে নিশ্চয় নিবিচাৰে তো জনসাধাৰণৰ বিপক্ষে কিয় চৰকাৰ গৈ আছে যিখন চৰকাৰে আমাক কি কৰিছে বিভিন্ন ধৰণৰ আঁচনিৰ জৰিয়তে আমাক উন্নত কৰাৰ চেষ্টা কৰি আছে আমাক হিতাধিকাৰী সৃষ্টি কৰি থকা চৰকাৰ এখনে কিয় বাৰু এই স্মাৰ্ট মিটাৰত ইমানকৈ লাগি আছে তো বিভিন্ন শিল্পীৰ বিভিন্ন প্ৰতিক্ৰিয়া আপোনালোকে ইতিমধ্যে গম পাইছে সংবাদ মাধ্যম যোগে হোক বা ছ'চিয়েল মিডিয়া যোগেই হোক তো তাৰ পিছতো বাৰু এই চৰকাৰখনে কিয় আকোৰ গজাইছে যে স্মাৰ্ট মিটাৰ তেওঁলোকে লগাব ইয়াৰ অন্যথা মেনুৱেল মিটাৰৰ ক্ষেত্ৰত তেখেতসকলে পোৱা অসুবিধা আৰু স্মাৰ্ট মিটাৰৰ ক্ষেত্ৰত পোৱা সুবিধাসমূহ তেখেতসকলে সৰ্বসাধাৰণৰ আগত আচলতে ইয়াক কি কৰিব লাগিছিল ইয়াৰ বাবে এক সজাগতা আনি তাৰ পিছতে কি কৰিব লাগিছিল মোৰ বোধেৰে স্মাৰ্ট মিটাৰ ব্যৱহাৰ কৰিব লাগিছিল কিন্তু ইয়াকে নকৰি তেওঁলোকে জোৰপূৰ্বকভাৱে স্মাৰ্ট মিটাৰ বহাই দি এতিয়া চৰকাৰখন ৰাইজৰ ৰক্ষৰ বলি হ'বলৈ গৈ আছে আৰু লাহে লাহে যদি ইয়াক কি নকৰে স্মাৰ্ট মিটাৰ বন্ধ নকৰে আগত ডিজিটেল বা মেনুৱেল মিটাৰ নকৰে তেতিয়াহ'লে কি হ'ব হয়তো এই চৰকাৰখন গণৰক্ষৰ বলি হ'বও পাৰে যাৰ ফলত চৰকাৰ সলনি হোৱাৰ সম্ভাৱনা হয়তো হ'ব পাৰে যদিহে কি নহয় আমাৰ জনসাধাৰণ এতিয়াৰ দৰে আগলৈকো জাগি থাকে গতিকে চৰকাৰলৈ অনুৰোধ স্মাৰ্ট মিটাৰ বন্ধ কৰি কি কৰক আমাৰ ডমেষ্টিকখিনিক কি কৰক আগৰ দৰে ডিজিটেল মিটাৰে ব্যৱহাৰ কৰক তো এই ভিডিঅ'টোত আপোনালোকে লিংকত গ'লে সকলো গম পাব যে স্মাৰ্ট মিটাৰৰ ক্ষেত্ৰত ক'ত কিমান কি বিল আহিছে কি আহিছে সকলো তথ্য আকাৰে সেই ভিডিঅ'টোত লিংকত গ'লে আপুনি পাই যাব কিমান ঘাটি হৈ আছে যে ঘাটি পূৰণৰ বাবে নেকি এই স্মাৰ্ট মিটাৰ তেতিয়াহ'লে এই সকলো কথাখিনি চৰকাৰে বিশদভাৱে আলোচনা কৰি বা জনসংযোগৰ মাধ্যমেৰে কি কৰক প্ৰচাৰ কৰক তাৰপিছত এনেকুৱা ব্যৱস্থা লওক য'ত সাপো মৰক লাঠিও নাভাঙক তেনেহ'লে আজিৰ এই ভিডিঅ' ইমানতে সময় মাৰিলেও অতি সোনকালে লগ পাম এটা অন্য এক ভিডিঅ' বাই বাই